Good morning students, myself Manas Pratim Kolita, Department of Chemistry. আৰু আজি আমি কেমিষ্ট্ৰিৰ সেকেন্ড পাৰ্টৰ 8 নম্বৰ চেপ্টাৰ ৰেডক্স ৰিঅ্যাকশন এই চেপ্টাৰটো আমি ডিসকাস কৰিম ঠিক আছে তো ইয়াক অসমীয়াত ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলিও জনা যায় তো আমি ফাৰ্ষ্টতে আমি জানিব লাগিব যে ৰেডক্স ৰিঅ্যাকশন মানে কি তো আমি ইয়াৰ যদি নামটো যদি ভালকৈ চাও ৰেডক্স তো ইয়াৰ ৰেড স্ট্যান্ডস ফৰ reduction and ox stands for oxidation. ইয়াত অসমীয়াত জাৰণ আৰু ৰিডাকশনক অসমীয়াত বিজাৰণ বুলি কোৱা হয় এইখিনি তুমি তোমালোকে একচুয়ালি ক্লাস 10 ত পাইছা তো এতিয়া আমি জানিব লাগিব যে ৰেডক্স ৰিঅ্যাকশনৰ একচুয়ালি ডেফিনিশনটো কি হ'ব তো আমি যদি ৰেডক্স ৰিঅ্যাকশনৰ ডেফিনিশনটো চাব যাও redox reactions are the chemical reaction which involve both oxidation as well as reduction simultaneously ঠিক আছে তো redox reaction বুলি ক'লে আমি কি বুজিম যিবিলাক ৰিঅ্যাকশনত জাৰণ আৰু বিজাৰণ একেলগে হ'ব সেইবিলাক ৰিঅ্যাকশনক আমি কি কম redox reaction ঠিক আছে তো আমি এতিয়া জানিব লাগিব যে অক্সিডেশন মানে কি আৰু ৰিডাকশন মানে কি তো অক্সিডেশন আৰু ৰিডাকশনৰ আমাৰ দুটা কনসেপ্ট আছে আমাৰ এটা ক্লাসিক্যাল কনসেপ্ট তো আমি ফাৰ্ষ্টতে ক্লাসিক্যাল কনসেপ্টটো জানিব লাগিব ঠিক আছে তো এতিয়া আমি ক্লাসিক্যাল কনসেপ্ট মতে অক্সিডেশনটো জানিব যাও according to the classical concept oxidation বা জারণ ঠিক আছে according to the classical concept oxidation মানে হ'ব যে addition of oxygen বা অক্সিজেনৰ যোজন তাক আমি কি বুলি কম oxidation বুলি কম addition of oxygen বা অক্সিজেনৰ যোজন ঠিক আছে তো আমি এতিয়া एग्जांपल चाओ तो एग्जांपल की होबो सपोज मैग्नीशियम प्लस ऑक्सीजन if magnesium reacts with oxygen we will get magnesium oxide ठीक আছে এতিয়া যদি আমি ব্যালেন্স করি एक्चुअली ব্যালেন্স নকৰিলে হয় ইয়াতে আমি যদি অক্সিডেশন কাৰ হৈছে বা ৰিডাকশন কাৰ হৈছে এটো যদি সপোজ ব্যালেন্স নকৰিলে হয় এটো ইমান ইম্পৰ্টেন্ট নহয় কিন্তু যদি আমি ব্যালেন্সটো কৰো কি হ'ব এটো হ'ব ইয়াতে হ'ব ঠিক আছে তো এতিয়া আমি এই ৰিঅ্যাকশনটো ভাল কৈছো ইয়াতে ম্যাগনেসিয়ামৰ কি হৈছে ম্যাগনেসিয়ামটো হসতে অকলে আছে ম্যাগনেসিয়ামৰ লগত অক্সিজেন নাই হসতে অকলে আছে কিন্তু আমি ম্যাগনেসিয়ামটো ইফালে যদি প্ৰডাক্টটো যদি চাও কি হৈছে ম্যাগনেসিয়ামৰ লগত অক্সিজেনটো লগ হৈ গৈছে ঠিক আছে মানে আমি কি ক'ব পাৰিম যে ম্যাগনেসিয়ামৰ ইয়াতে কি হৈছে অক্সিডেশন হৈছে ঠিক আছে ম্যাগনেসিয়ামৰ ইয়াতে কি হৈছে জাৰণ হৈছে অক্সিডেশন বা জাৰণ ঠিক আছে magnesium plus oxygen gives magnesium oxide বা MgO তো ইয়াত কি হৈছে magnesium হস্ততে অকলে আছে ইয়াৰ লগত অক্সিজেনটো হস্ততে নাই কিন্তু ইয়াতে প্ৰডাক্টত দেখিম যেতিয়া আহিল কি হ'ব magnesium লগত অক্সিজেনটো যোগ হৈ গল মানে আমি কি ক'ব পাৰিম যে magnesiumৰ অক্সিডেশন হৈছে that means magnesium is oxidized ঠিক আছে মানে আমি ক'ব পাৰিম যে ম্যাগনেসিয়াম জাৰিত হৈছে হল এটো তো আমি এতিয়া আমি যদি সেকেন্ড পয়েন্ট মতে আমাৰ oxidation বলে আমি কেতিয়া কম removal of hydrogen
যদি হাইড্ৰোজেনটো ওলাই যায় তেতিয়া আমি কি কম যে তাৰ অক্সিডেশন হৈছে বা হাইড্ৰোজেনৰ অপহৰণ মানে হাইড্ৰোজেনটো যদি ওলাই যায় তেতিয়া আমি কি কম যাৰ পৰা ওলাই গৈছে তাৰ অক্সিডেশন হৈছে ঠিক আছে আমি যদি এটা एग्जांपल যদি চাও সাপোজ H2S plus Cl2 ঠিক আছে H2S plus Cl2 gives S plus HCl ইয়াত সোয়া সালফাৰৰ লগত ফাৰ্ষ্টতে হাইড্ৰোজেনটো যোগ হৈ আছে কিন্তু ইফালে প্ৰডাক্টত সালফাৰৰ লগত হাইড্ৰোজেনটো নাই মানে সালফাৰৰ পৰা হাইড্ৰোজেনটো কি হৈছে ওলাই গৈছে ঠিক আছে মানে আমি কি ক'ব পাৰিম যে ইয়াত সোয়া ৰিমুভেল অফ হাইড্ৰোজেন বা হাইড্ৰোজেনৰ অপহৰণ মানে কি হওক যে অক্সিডেশন হোৱা বুলি কও তো ইয়াত সোয়া সালফাৰৰ পৰা তো হাইড্ৰোজেনটো ওলাই গল মানে আমি কি ক'ব পাৰিম যে এই কম্পাউণ্ডটোৰ অক্সিডেশন হৈছে বা জাৰণ হৈছে মানে আমি কি ক'ব পাৰিম যে H2S is oxidized ঠিক আছে বুজি পালা তো এতিয়া আমি থার্ড পয়েন্ট যদি চাব যাও থার্ড পয়েন্ট আমাৰ কি হ'ব addition of electronegative element ইলেক্ট্ৰনিগেটিভ এলিমেন্ট মানে ইয়াক অসমীয়াত বিদ্যুৎ ঋণাত্মক মৌল বুলি কোৱা হয় ঠিক আছে তো বিদ্যুৎ ঋণাত্মক মৌল বা ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ যদি এডিশন হয় তেতিয়া আমি কি বুলি কম অক্সিডেশন হৈছে ঠিক আছে সাপোজ আমি যদি এটা एग्जांपल চাও সাপোজ ম্যাগনেসিয়াম প্লাস ক্লোরিন ঠিক আছে ম্যাগনেসিয়াম প্লাস ক্লোরিন আমি কি পাম ম্যাগনেসিয়াম ক্লোরাইড ঠিক আছে ম্যাগনেসিয়াম if magnesium reacts with chlorine we will get magnesium chloride এটা ইয়াত আমি সরি ফার্স্টতে আমি এটা বস্তু জানিব লাগিব যে ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট মানে কি তো আমি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট মানে কি আমি থার্ড চ্যাপ্টাৰত ভালকৈ পাম সো ইয়াতে আমি জাস্ট অলপমান আমি জানি লও যে ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট বুলি কাক কয় ঠিক আছে তো ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট কোনি হ'ব যিবিলাক এলিমেন্টে ইলেক্ট্ৰন একসেপ্ট কৰিব পৰা ক্যাপাসিটি থাকে বা ইলেক্ট্ৰনটো এট্ৰাক্ট কৰিব পৰা ক্যাপাসিটি থাকে সেইবিলাক এলিমেন্টক আমি কি বুলি কম ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট বা বিদ্যুৎ ঋণাত্মক মৌল যেনেকৈ সোয়া অক্সিজেনে কি দুটা ইলেক্ট্ৰন একসেপ্ট কৰিব পাৰে অক্সিজেনে দুটা ইলেক্ট্ৰন কৰি পেলে O2 নেগেটিভ হ'ব পাৰে ঠিক আছে মানে আমি অক্সিজেনটো কি বুলি কম যি অক্সিজেন ইজ এন ঠিক আছে তো আমি এতিয়া কি ক'ব পাৰিম যে অক্সিজেনটো কি হ'ব ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট বা অক্সিজেনটো হ'ব বিদ্যুৎ ঋণাত্মক মৌল তো এতিয়া চাবা ইয়াত ক্লোরিন ঠিক আছে ক্লোরিনটো এটা কি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তো ক্লোরিনটো যদি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট কাৰণ চাবা ক্লোরিনে এটা ইলেক্ট্ৰন একসেপ্ট কৰি Cl নেগেটিভ হ'ব পাৰে Cl নেগেটিভ হ'ব পাৰে ঠিক আছে তো Cl নেগেটিভ যদি হ'ব পাৰে ক্লোরিনটো কি এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তো ইয়াত সব ম্যাগনেসিয়াম ফাৰ্ষ্টতে অকলে আছে কিন্তু ইফালে ম্যাগনেসিয়ামৰ লগত কি হ'ল ক্লোরিনটো লগ হৈ গ'ল মানে ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটা এডিশন হৈছে ঠিক আছে মানে আমি কি কম ম্যাগনেসিয়ামৰ ইয়াতে কি হৈছে অক্সিডেশন হৈছে বা জাৰণ হৈছে ঠিক আছে মানে আমি কি ক'ব পাৰিম যে ম্যাগনেসিয়াম ইজ অক্সিডাইজড বুজি পালা ঠিক আছে তো এতিয়া আমি লাস্ট পইণ্টটো চাও
removal of electropositive element ঠিক আছে removal of electropositive বা electropositive element আমি অসমীয়াত কি বুলি কম বিদ্যুৎ ধনাত্মক মৌল বিদ্যুৎ ধনাত্মক মৌলৰ অপসারণ ঠিক আছে তো if an electropositive element is removed তেতিয়াহলে আমি কি কম যে তাৰ কি হৈছে অক্সিডেশন হৈছে বা জারণ হৈছে এতিয়া এটা एग्जांपल চোৱা সাপোজ আমি লও 2k4 Fe Cn6 plus H2O2 ঠিক আছে তো এই রিঅ্যাকশনটো চোৱা এই রিঅ্যাকশনটো एक्चुअली এই স্পেসিসটোক না কমপ্লেক্স কম্পাউন্ড বুলি কয় ঠিক আছে এটো দেখিবলৈ ভয় খাব নালাগে বাৰু তো এতিয়া চোৱা আমাৰ ফাৰ্স্টতে আমি জানিব লাগিব যে ইলেক্ট্ৰোপজিটিভ এলিমেন্ট মানে কি তো আমি যেনেকৈ জানিলো যে ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট মানে কি হয় যি এলিমেন্টে ইলেক্ট্ৰনটো একসেপ্ট কৰিব পৰা কেপাসিটি থাকে তাক কম ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট ঠিক তেনেদৰে যিবিলাক এলিমেন্টে ইলেক্ট্ৰন এটা ডোনেট কৰিব পৰা কেপাসিটি থাকে বা ইলেক্ট্ৰনটো এৰি দিব পৰা কেপাসিটি থাকে তা সেইবিলাক আমি কি কম ইলেক্ট্ৰোপজিটিভ এলিমেন্ট যেনেকৈ ধৰা মেটেল বিলাকে ইলেক্ট্ৰন কি কৰে হেওতে মেটেল বিলাকে ইলেক্ট্ৰনটো এৰি দিয়ে যেনেকৈ সাপোজ সোডিয়ামে কি কৰিব এটা ইলেক্ট্ৰন এৰি দিয়ে সোডিয়াম Na+ হ'ব ঠিক আছে Na+ হ'ব তো এইটো এটা কি হ'ব সোডিয়ামটো এটা ইলেক্ট্ৰোপজিটিভ এলিমেন্ট বুজিলা ঠিক তেনেদৰে আমাৰ কি হ'ব এতিয়া পটাছিয়ামটো কি হ'ব পটাছিয়ামটো এটা ইলেক্ট্ৰোপজিটিভ এলিমেন্ট হ'ব এতিয়া চোৱা ইয়াতে পটাছিয়াম কেইটা আছে চাৰিটা আছে আৰু ইফালে চোৱা পটাছিয়াম কেইটা আছে তিনিটা আছে মানে ইয়াত কি হৈছে এটা কে পজিটিভ পলাই গৈছে মানে এটা কে পজিটিভ ৰিমুভড হৈছে মানে আমি কি কম এই স্পেসিসটোৰ অক্সিডেশন হৈছে বা জারণ হৈছে ঠিক আছে বুজিলা তো এতিয়া আমি জানিও আমাৰ অক্সিডেশনৰ পয়েন্ট এটা হল বাৰু তো এতিয়া আমাৰ ৰিডাকশন মানে কি হ'ব ঠিক আছে ৰিডাকশন एक्चुअली অক্সিডেশন আমি জিজি বলো গটেকেটা পয়েন্টৰ আমাৰ অপোজিটটো হ'ব ৰিডাকশন যেনেকৈ সবা আমাৰ যেনেকৈ অক্সিডেশন মানে কি আছিল অক্সিডেশন মানে আমাৰ আছিল এডিশন অফ অক্সিজেন তো তাৰ অপোজিট কি হ'ব ৰিমুভেল অফ অক্সিজেন তো আমি ৰিমুভেল অফ অক্সিজেন বুলি ক'লে আমি কি বুজিম যে ৰিডাকশন রিডাকশন বা বিজারণ আমি কি বুঝি যে রিমুভেল অফ অক্সিজেন বা অক্সিজেনৰ অপসারণ ঠিক আছে রিমুভেল অফ অক্সিজেন মানে আমি কি বুঝিম রিডাকশন হৈছে এতিয়া আমি ইয়াৰ যদি एग्जांपल যদি চাব যাও তো কি হ'ব চাবা HgO ইয়াৰ যদি আমি হিট কৰো আমি কি পাম Hg + O2 তো এতিয়া চোৱা আমি যদি HgO হিট কৰো আমি কি পাম Hg + O2 ঠিক আছে তো এতিয়া ইয়াত চোৱা ইয়াত Hg লগত অক্সিজেনটো লগ হৈ আছে কিন্তু ইফালে Hg পৰা অক্সিজেনটো ওলাই গ'ল মানে আমি কি পাম আমি কি পালো যে
ৰিমুভেল অফ অক্সিজেন মানে আমি গম পালো যে ৰিডাকচন তো ইয়াতে চোৱা H0 পৰা O2 ওলাই গৈছে ইয়াতে H0 লগত O আছে ইফালে নোৱা হ'ল অক্সিজেনটো মানে কি আমি কি কম ইয়াত কি হৈছে ৰিডাকচন হৈছে ৰিডাকচন হৈছে বা বিজাৰণ হৈছে বুজি পালা চাগে ঠিক আছে তো এতিয়া আমাৰ নেক্সট পইণ্ট আহিব আমাৰ অক্সিডেশনৰ সেকেন্ড পইণ্ট কি আছিল অক্সিডেশনৰ আমাৰ সেকেন্ড পইণ্ট আছিল যে ৰিমুভেল অফ হাইড্ৰোজেন তো তাৰ অপোজিটটো কি হ'ব এডিশন অফ হাইড্ৰোজেন addition of hydrogen মানে হাইড্ৰোজেনৰ যোজন ঠিক আছে তো এতিয়া আমি যদি এক্সাম্পল চাও এক্সাম্পল কি হ'ব চাবা ক্লোৰিনৰ লগত আমি যদি হাইড্ৰোজেনৰ ৰিঅ্যাকশন কৰো আমি কি পাম HCl পাম ঠিক আছে ইয়াত চোৱা ক্লোৰিন ফাৰ্ষ্টতে অকলে আছে ইফালে কি হ'ল ক্লোৰিনৰ হাইড্ৰোজেনটো এড হৈ গ'ল মানে ক্লোৰিনৰ লগত হাইড্ৰোজেনটো কি হৈছে যোগ হৈ গৈছে মানে আমি কি ক'ব পাৰিম যে ক্লোৰিনৰ ইয়াতে কি হৈছে ৰিডাকচন হৈছে কাৰণ আমি ডেফিনেশন মতে কি পালো এডিশন অফ হাইড্ৰোজেন মানে হ'ব ৰিডাকচন তো ইয়াতে চোৱা ক্লোৰিনত কি হৈছে ইফালে হাইড্ৰোজেনটো এড হৈ গৈছে মানে আমি কি কম যে ক্লোৰিনৰ ইয়াতে ৰিডাকচন হৈছে বা বিজাৰণ হৈছে ঠিক আছে বুজি পালা এইটো কোন তো আমাৰ অক্সিডেশনৰ যে থাৰ্ড পইণ্ট কি আছিল অক্সিডেশনৰ থাৰ্ড পইণ্ট আছিল যে এডিশন অফ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তো তাৰ অপোজিটটো কি হ'ব ৰিমুভেল অফ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট removal of electronegative element বিদ্যুৎ ঋণাত্মক মূলক অপহৰণ এতিয়া চাবা ইয়াৰ যদি আমি এটা এক্সাম্পল চাবা যাও ঠিক আছে এতিয়া চাবা সাপোজ H2 plus FeCl3 ঠিক আছে আমি যদি H2 plus FeCl3 যদি রিঅ্যাকশন কৰো আমি কি পাম FeCl2 plus HCl ঠিক আছে ইয়াত চোৱা ইয়াত আমাৰ যেটো ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ কথা কৈছো তো ইয়াত ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট কোনি আছে ক্লোৰিন আছে তো ক্লোৰিনটো এটা কি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তো ইয়াত চোৱা আইৰনৰ লগত ক্লোৰিন তিনিটা আছে আৰু ইফালে আইৰনৰ কিমানটা ক্লোৰিন আছে দুটা হ'ল ক্লোৰিন মানে এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট কি হৈছে ওলাই গৈছে মানে আমি কি কম ইয়াত রিডাকশন হৈছে কাৰণ এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট ওলাই গৈছে আমি কি বলবো যে ৰিমুভেল অফ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট মিন্স ৰিডাকশন সেইকাৰণে ইয়াতে কি হৈছে ৰিডাকশন হৈছে হৈ গ'ল তো আমাৰ এতিয়া অক্সিডেশনৰ ফোৰ্থ পইণ্টটো আমাৰ কি আছিল যে এডিশন অফ যে ৰিমুভেল অফ ইলেক্ট্ৰোপজিটিভ এলিমেন্ট আমাৰ অক্সিডেশনৰ ফোৰ্থ পইণ্টটো আছিল যে ৰিমুভেল অফ ইলেক্ট্ৰোপজিটিভ এলিমেন্ট তো এতিয়া তাৰ অপোজিটটো কি হ'ব যে এডিশন অফ ইলেক্ট্ৰোপজিটিভ এলিমেন্ট
ইয়াক কি কম যে বিদ্যুৎ ধনাত্মক মৌলৰ যোজন। তো আমার এডিশন অফ ইলেক্ট্রোপজিটিভ এলিমেন্ট মানে আমি কি বলি কম রিডাকশন বলি কম। তো এতিয়া আমি এটা এক্সাম্পল চাও HgCl2 প্লাস Hg আমি কি পাম Hg2Cl2 ইয়াত চোৱা ইয়াত Hg এটা কি ইলেক্ট্রোপজিটিভ এলিমেন্ট। তো ইয়াত Hg এটা আছে আৰু ইফালে Hg2 কি হৈছে ইফালে আতে এই কম্পাউণ্ডৰ লগত Hg এটা যোগ হৈ গৈছে মানে ইয়াতে আছে Hg এটা ইফালে দুটা মানে আমি কি ক'ব পাৰিম যে এডিশন অফ ইলেক্ট্ৰোপজিটিভ এলিমেন্ট হৈছে ইয়াতে মানে এডিশন অফ ইলেক্ট্ৰোপজিটিভ এলিমেন্ট মানে আমি কি ক'ম যে ইয়াতে ৰিডাকশন হৈছে। ঠিক আছে যেহেতু ইয়াতে ক্লোৰিন দুটা আছে যেহেতু ইয়াতে Hg এটা আছে ইফালে Hg কি হ'ল দুটা হ'ল মানে আমি কি ক'ম মার্কিউরি এটা কি ইলেক্ট্রোপজিটিভ এলিমেন্ট। তো যেহেতু ইয়াতে ইলেক্ট্রোপজিটিভ এলিমেন্টৰ এডিশন হৈছে আমি কি বুলি কম ইয়া ৰিডাকশন হ'ব বুলি কম। ঠিক আছে হলিখিনি আমি যদি এই কনসেপ্ট মতে এটা যদি কোয়েশ্চন কৰিব যাও সাপোজ সোডিয়াম রিঅ্যাক্টস উইথ হাইড্রোজেন আমি কি পাম NaH সোডিয়াম হাইড্রাইড। ঠিক আছে এক ব্যালেন্স কৰিলো। এতিয়া চোৱা আমি এই ৰিঅ্যাকচনটো কি কম যে ইয়াতে কি চোৱা সোডিয়াম আৰু ইফালে কি আছে সোডিয়াম হাইড্রাইড আছে মানে ইফালে সোডিয়ামৰ লগত হাইড্ৰোজেনটো নাই কিন্তু ইফালে সোডিয়ামৰ লগত হাইড্ৰোজেনটো আহি গ'ল। ঠিক আছে মানে আমি একচুয়ালি ইয়াতে কি ক'ব লাগিছিল যে আমাৰ এফালে ইয়াতে কি হৈছে যে এডিশন অফ হাইড্ৰোজেন হৈছে। তো এডিশন অফ হাইড্ৰোজেন মানে আমি কি কৈছিলো যে এডিশন অফ হাইড্ৰোজেন মানে হ'ব রিডাকশন। ঠিক আছে তো আমি একচুয়ালি যেহেতু ইয়াতে এডিশন অফ হাইড্ৰোজেন হৈছে আমি কি ক'ব লাগিছিল যে ইয়াতে সোডিয়ামৰ কি হৈছে সোডিয়ামৰ হৈছে ইয়াতে রিডাকশন কাৰণ এডিশন অফ হাইড্ৰোজেন মানে হ'ল রিডাকশন। কিন্তু আমি যদি চাব যাও যে যদি সোডিয়াম আৰু আমি হাইড্ৰোজেন যদি কম্পেয়াৰ কৰো হাইড্ৰোজেন ইজ more electronegative element than sodium। তো এতিয়া চোৱা আমি ইলেক্ট্ৰোনেগেটিভ আমি যদি এনেকৈ ভাবিব পাৰো যে ইয়াতে সোডিয়ামৰ লগত কি হৈছে এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ এডিশন হৈছে আমি এনেকৈ ভাবিব পাৰো কাৰণ যেহেতু হাইড্ৰোজেনটো কি সোডিয়ামতকৈ বেছি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তেতিয়াহলে আমি ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ এডিশন মানে আমি কি গম পালো যে ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ এডিশন মানে হ'ব অক্সিডেশন মানে আমি কি ক'ব পাৰিম যে ইয়াতে সোডিয়ামৰ হৈছে অক্সিডেশন। তো আমাৰ কি হ'ব রিডাকশনটো একচুয়ালি নহয় ইয়াতে কাৰণ ইয়াতে আমি কি ধৰিব লাগিব যে হাইড্ৰোজেনটো যেহেতু এটা সোডিয়ামতকৈ বেছি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট সো ইয়াতে বেছি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটাৰ এডিশন হৈছে সো বেছি ইলেক্ট্ৰোনেগেটিভ তো ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটাৰ এডিশন মানে আমি কি বুজিম যে অক্সিডেশন হৈছে মানে ইয়াতে কি হৈছে সোডিয়ামৰ অক্সিডেশন হৈছে। ঠিক আছে সেই কাৰণে আমি একচুয়ালি আমাৰ ক্লাসিক্যাল কনসেপ্ট মতে প্ৰত্যেকবিলাক আমি কোৱেশ্চনৰ মানে কি আৰু মানে কাৰ ৰিডাকশন হৈছে কাৰ অক্সিডেশন হৈছে মানে একদম ভালকৈ আমি জানিব নোৱাৰো। সেই কাৰণে আমাক কি এটা নতুন কনসেপ্ট এটা লাগে মানে মডাৰ্ন কনসেপ্ট এটা আছে। তো এই মডাৰ্ন কনসেপ্টটো কি ইলেক্ট্ৰনৰ ট্ৰান্সফাৰৰ ওপৰত বেস কৰি কৰা হৈছে। তো মডাৰ্ন কনসেপ্ট
ঠিক আছে তো আমাৰ এই কনসেপ্টটো কি হ'ব in terms of ইলেক্ট্ৰন ট্ৰান্সফাৰ মানে আমি ইলেক্ট্ৰন ট্ৰান্সফাৰ ক'ত কেনেকৈ হৈছে হেতু আমি চাই ফেলে আমি কম যে কাৰ অক্সিডেশন হৈছে আৰু কাৰ ৰিডাকশন হৈছে ঠিক আছে তো আমি এতিয়া এই কনসেপ্ট মতে অক্সিডেশন আৰু ৰিডাকশন মানে কি জানিব লাগিব ঠিক আছে তো অক্সিডেশন মানে হ'ব দা ৰিএকশন ইন হুইচ এন এলিমেন্ট অর এন এটম অর এ মলিকিউল লুজেস ইলেক্ট্ৰন ইজ কল্ড অক্সিডেশন ঠিক আছে মানে যদি এটা এলিমেন্টে যদি ইলেক্ট্ৰনটো লুজ কৰি দিয়ে বা ইলেক্ট্ৰনটো ডোনেট কৰি দিয়ে তেতিয়াহলে আমি তাক কি কম অক্সিডেশন বুলি কম আৰু তাৰ অপোজিটটো কি হ'ব যদি এলিমেন্ট এটাই ইলেক্ট্ৰন কি কৰে যদি ইলেক্ট্ৰনটো একসেপ্ট কৰে তেতিয়াহলে কি হ'ব তাৰ ৰিডাকশন হ'ব বুলি কম ঠিক আছে তো এতিয়া আমি যদি एग्जांपल চাব যাও অক্সিডেশন আৰু ৰিডাকশন ইন টার্মস অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ Suppose আমি एग्जांपल লৈছো সোডিয়াম প্লাস ক্লোরিন আমি কি পাম NaCl এই যদি ব্যালেন্স কৰো ইয়াতে হাফ বইল হৈ গল তো এতিয়া চোৱা আমি ইয়াত কি চাব লাগিব আমি ইয়াত চাব লাগিব যে ইয়া সোডিয়ামৰ আৰু ক্লোৰিনৰ আৰু এই কম্পাউণ্ডৰ এটো এটা আয়নিক কম্পাউণ্ড ঠিক আছে এটো এটা আয়নিক কম্পাউণ্ড তো ইহতৰ আমি চাৰ্জ চাব লাগিব চাৰ্জ তো যেতিয়া ইহতে ইলেক্ট্ৰিক্যালি নিউট্রাল ষ্টেটত থাকে তো ইহতৰ সদায় চাৰ্জ কিমান হ'ব 0 হ'ব তো সোডিয়ামৰ চাৰ্জ কিমান হ'ব 0 হ'ব আৰু ক্লোৰিনৰ চাৰ্জও 0 হ'ব ইহতৰ আৰু ইয়াতে কি ইলেক্ট্ৰিক্যালি নিউট্রাল এলিমেন্ট ঠিক আছে তো এই কম্পাউণ্ডটো এটা আয়নিক কম্পাউণ্ড ঠিক আছে তো ইয়াৰ চাৰ্জ কিমান হ'ব ক্লোৰিনৰ হ'ব -1 তোমালোকে জানাই বস্তুটো ক্লোৰিনৰ হ'ব -1 আৰু সোডিয়ামৰ কিমান হ'ব +1 ঠিক আছে তো আমি যদি এতিয়া ইয়াত আমি ইয়াত ইলেক্ট্ৰন ট্ৰান্সফাৰটো চাও ঠিক আছে ইয়াত চোৱা ইয়াত চাৰ্জ কিমান আছে 0 আছে ইফালে চাৰ্জ কিমান হ'ল +1 হ'ল মানে ইলেক্ট্ৰন কি হৈছে ইলেক্ট্ৰন একসেপ্ট কৰিছে না এৰি দিছে ইলেক্ট্ৰন ইয়াতে এৰি দিছে মানে ইলেক্ট্ৰন কি কৰিছে ডোনেট কৰিছে ইলেক্ট্ৰন ইয়াতে ডোনেট কৰিছে ঠিক আছে তো ইলেক্ট্ৰন ডোনেট কৰিলে বা ইলেক্ট্ৰনটো এৰি দিলে আমি কি হয় বুলি বলতো ইলেক্ট্ৰন ডোনেট কৰিলে হয় অক্সিডেশন ঠিক আছে এতিয়া ক্লোৰিন সোয়া ইয়াতে ক্লোৰিনৰ ইয়াতে কি হৈছে ক্লোৰিনৰ ইয়াতে আছে 0 চাৰ্জ তো 0 চাৰ্জৰ পৰা ইফালে হতে কি হ'ল ইফালে -1 চাৰ্জ আছে মানে ক্লোৰিনটো ইয়াতে কি কৰিছে ইলেক্ট্ৰন একসেপ্ট কৰিছে তো ইলেক্ট্ৰনটো একসেপ্ট কৰাই কি হৈছে ক্লোৰিন 0 চাৰ্জৰ পৰা ক্লোৰিন -1 চাৰ্জ আহিছে তো ইলেক্ট্ৰন একসেপ্ট কৰিলে কি হয় ইলেক্ট্ৰন একসেপ্ট কৰিলে হয় ৰিডাকশন ঠিক আছে তো এতিয়া চাবা ইয়াতে ক্লোৰিনৰ কি হ'ল ৰিডাকশন মানে বিজাৰণ ঠিক আছে তো এতিয়া চোৱা আমি ইহতৰ এটা বস্তু চাব লাগিব যে এই যে চাৰ্জ বুলি ক'লে ইয়াৰ আছে 0 ইয়াৰ আছে 0 ইয়াৰ হ'ল +1 ইয়াৰ হ'ল -1 মানে এই চাৰ্জ এটা ইয়াক একচুয়ালি আমি কি কম অক্সিডেশন স্টেট বুলি কম ঠিক আছে বা অক্সিডেশন নাম্বাৰ তো ইয়াত সোডিয়ামৰ অক্সিডেশন নাম্বাৰ কিমান হ'ব +1 ইফালে ক্লোৰিনৰ অক্সিডেশন নাম্বাৰ কিমান হ'ব -1 ইয়াতে সোডিয়ামৰ কিমান আছে 0 ক্লোৰিনৰ আছে 0 তো অক্সিডেশন নাম্বাৰ আমি কেনেকৈ উলিয়াই আমি নেক্সট ক্লাসত আমি পাম তো এতিয়া জাস্ট তোমালোকে জানি লোৱা যে ইয়াত অক্সিডেশন নাম্বাৰ হ'ব +1 ইয়াৰ হ'ব -1 ইফালে হ'ব 0 আৰু 0 ঠিক আছে তো এতিয়া আমি এটা কথা কি গম পালো যে যদি অক্সিডেশন নাম্বাৰ কি হয় ইনক্ৰিজ হয় অক্সিডেশন নাম্বাৰ যদি ইনক্ৰিজ হয় যেনেকৈ ইয়াত চোৱা অক্সিডেশন নাম্বাৰ ইয়াতে কি আছে 0 ৰ পৰা ইফালে 0 ৰ পৰা ইফালে কি আছে +1 মানে অক্সিডেশন নাম্বাৰ কি হৈছে ইয়াতে ইনক্ৰিজ হৈছে ইনক্ৰিজ হয় আমি কি বুলি কম তাক অক্সিডেশন ঠিক আছে আৰু ইয়াত চোৱা অক্সিডেশন নাম্বাৰ কি হৈছে এটা ক্লোৰিনৰ 0 ৰ পৰা হৈছে -1 মানে অক্সিডেশন নাম্বাৰ কি হৈছে এতে ডিক্ৰিজ হৈছে অক্সিডেশন নাম্বাৰ যদি ডিক্ৰিজ হয় আমি কি কম তাক রিডাকশন
ঠিক আছে আমি যদি আৰু এটা বেলেগ এক্সাম্পল লওঁ তো আমি যদি এতিয়া বেলেগ এক্সাম্পল এটা চাওঁ সাপোজ জিংক প্লাস CuSO4 আমি কি পাম ZnSO4 প্লাস Cu ঠিক আছে এটো ৰিঅ্যাকশন তোমালোকে ক্লাস 10 ত পাই আহিছে ইয়াক সিঙ্গেল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বলিও পায় ঠিক আছে তো এতিয়া যদি আমি ইয়াৰ ওপৰত চাৰ্জ চাওঁ জিংক এটা কি ইলেক্ট্ৰিক্যালি নিউট্রাল এলিমেন্ট সো ইয়াৰ কিমান হ'ব 0 হ'ব অক্সিডেশন নাম্বার কপাৰৰো 0 হ'ব তো আৰু ইয়াতে চোৱা এতিয়া SO4 ঠিক আছে তোমালোকে ক্লাস 9 ত পাইছা যে SO4 এটা কি পলিএটমিক আয়ন তো SO4 ৰ ওপৰত চাৰ্জ কিমান হ'ব SO4 ৰ ওপৰত চাৰ্জ হ'ব -2 ঠিক আছে তো এতিয়া চোৱা এই গোটেই কম্পাউণ্ডটো একচুয়ালি আমাৰ কি হ'ব লাগিব যে নিউট্রাল কম্পাউণ্ড হ'ব লাগিব মানে গোটেই কম্পাউণ্ডটো যেটো নিউট্রাল মানে নিউট্রাল হ'ব লাগে তেতিয়া হলি ইয়াৰ ওপৰত যদি -2 চাৰ্জ আছে তো এটো ক্যান্সেল হ'ব লাগিব এটো ক্যান্সেল কেনেকৈ হ'ব যে কপাৰৰ ওপৰত তো +2 চাৰ্জ হ'ব লাগিব তো -2 +2 ক্যান্সেল হৈ গলে কিমান হ'ব 0 তো মানে এটা কপাৰৰ চাৰ্জ কিমান আছে +2 চাৰ্জ আছে ঠিক তেনেদৰে SO4 ৰ ওপৰত -2 চাৰ্জ তো জিংকৰ ওপৰত কিমান হ'ব +2 চাৰ্জ হল এতিয়া জিংকৰ চোৱা ইয়াতে জিংক আছে 0 ষ্টেটত ইফালে কিমান হ'ল +2 তো জিংকে কি কৰিলে দুটা ইলেক্ট্ৰন একসেপ্ট কৰিছে না ডোনেট কৰিছে দুটা ইলেক্ট্ৰন কি কৰিছে ইলেক্ট্রন ডোনেট কৰিছে ঠিক আছে আৰু ইলেক্ট্রন ডোনেট কৰিলে আমি কি কম তা অক্সিডেশন বা জাৰণ আৰু ইয়াতে সো আমি যদি একচুয়ালি অক্সিডেশন নাম্বার যদি চাও অক্সিডেশন নাম্বার ইয়াতে কি হৈছে অক্সিডেশন নাম্বার ইনক্রিজ হৈছে 0 ৰ পৰা হৈছে +2 তো আমি অলপ আগত কি বলো অক্সিডেশন নাম্বার ইনক্রিজ হলে আমি তাক কি বুলি কম অক্সিডেশন হোৱা বুলি কম তো এতিয়া ইয়াত কপাৰৰ চোৱা কপাৰ আছে +2 ষ্টেটত +2 পৰা আহিল 0 ষ্টেটত ঠিক আছে তো কপাৰে কি কৰিলে এতিয়া আছে +2 ষ্টেট ইফালে আহিল 0 ষ্টেট মানে কপাৰে কি কৰিলে দুটা ইলেক্ট্ৰন একসেপ্ট কৰিছে একসেপ্ট কৰাৰ কাৰণে +2 পৰা আহিল 0 তো ইলেক্ট্ৰন একসেপ্ট কৰিলে আমি তাক কি বুলি কম রিডাকশন ঠিক আছে আৰু ইয়াতে যদি আমি অক্সিডেশন নাম্বার যদি চাব যাও ইয়াতে আছে +2 ইফালে আহিল 0 মানে অক্সিডেশন নাম্বার কি হৈছে ইয়াতে ডিক্রিজ হৈছে আৰু অক্সিডেশন নাম্বার ডিক্রিজ হলে আমি কি কও যে অক্সিডেশন নাম্বার ডিক্রিজ হলে দা রিডাকশন হ'ব বুলি কও ঠিক আছে তো এটো বুজি পালা ইয়াতে যদি এতিয়া আমি জিংক আৰু কপাৰৰ যদি আমি কি কও সাপোজ মানে ইলেক্ট্ৰনৰ ট্ৰান্সফাৰটো যদি ভালকৈ চাব যাও তো ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ মানে ভালকৈ চাব গলে চোৱাচোন ইয়াতে আছে জিংকে কি কৰিছে দুটা ইলেক্ট্ৰন কি কৰিছে লুজ কৰিছে দুটা ইলেক্ট্ৰন লুজ কৰি পেলাই হৈছে Zn+2 ঠিক আছে তো এতিয়া আমি ইলেক্ট্ৰন লুজ কৰা বা ইলেক্ট্ৰন গেইন কৰা হলে কি হত লিখো মানে এটো চিন আমি কোনদিন মাইনাস নাই লিখো তো প্লাসত লিখিব লাগে সো আমি ইয়াক কি কৰিম তাক ইফালে লিখিম সো এটো এদি ইফালে আইলে কি হ'ব +2 ইলেক্ট্ৰন হ'ব ঠিক আছে তো জিংকে কি হয় দুটা ইলেক্ট্ৰন লুজ কৰি জিংক 2+ হয় আৰু আমি যদি কপাৰ চাব যাও ইফালে কি হৈছে কপাৰ +2 ৰ পৰা কি কৰিছে এই দুটা ইলেক্ট্ৰন গেইন কৰিছে গেইন কৰি কি হ'ব কপাৰ 0 ষ্টেটক লগিন গল ঠিক আছে এতিয়া সো জিংকে যি দুটা ইলেক্ট্ৰন এৰি দিব সেই দুটা ইলেক্ট্ৰন হে কিন্তু কি কৰিব কপাৰে একসেপ্ট কৰিব মানে নাম্বাৰ অফ ইলেক্ট্ৰন
লছ ইকুৱেল টু নাম্বাৰ অফ ইলেক্ট্ৰন গেইন ঠিক আছে মানে এনেকুৱা হ'ব নোৱাৰে যে জিংকে যিমান নাম্বাৰ ইলেক্ট্ৰন ডোনেট কৰিছে তাতকৈ বেছি নম্বৰ বা কম নম্বৰ ইলেক্ট্ৰন কপাৰে একসেপ্ট কৰিছে হ'ব তো এতিয়া আমি কি কম যে ইয়াতে জিংকে যেহেতু দুটা ইলেক্ট্ৰন লছ কৰিছে তো ইয়াতে কি হৈছে জিংকৰ অক্সিডেশন হৈছে আৰু কপাৰ 2 পজিটিভ ইয়াতে কি হৈছে ৰিডাকচন হৈছে তো আমি এতিয়া চোৱা যিবিলাক ৰিঅ্যাকশনত মানে এনেকে ইলেক্ট্ৰনৰ ইনভলভমেন্ট মানে ইলেক্ট্ৰন মানে কিমানটা এৰি দিছে বা ইলেক্ট্ৰন কিমানটা একসেপ্ট কৰিছে হেতু যদি দেখুৱা হয় তাক হাফ ৰিঅ্যাকশন বুলি জনা যায় ঠিক আছে হাফ ৰিঅ্যাকশন তো এতিয়া ইয়াৰ যেহেতু অক্সিডেশন হৈছে তো আমি ইয়াক কি কম অক্সিডেশন হাফ ৰিঅ্যাকশন ঠিক আছে এই ৰিঅ্যাকশনটো আমি কম অক্সিডেশন হাফ ৰিঅ্যাকশন কাৰণ ইয়াতে অক্সিডেশন হৈছে আৰু ইয়াতে ইলেক্ট্ৰনটো কিমানটা ইলেক্ট্ৰন ওলাই গৈছে হেতু ইয়াতে দেখুৱা হৈছে সো ইয়াক কম অক্সিডেশন হাফ ৰিঅ্যাকশন ঠিক তেনেদৰে ইয়াতে কি হৈছে ৰিডাকচন ইয়াতে হৈছে ৰিডাকচন তো ইয়াক কি কম আমি ৰিডাকচন হাফ ৰিঅ্যাকশন তো এতিয়া আমি জানিব লাগিব যে ইয়াতে ৰিডাকচন কাৰ হৈছে আৰু অক্সিডেশন কাৰ হৈছে ঠিক আছে তো এতিয়া চোৱা যে আমাক যদি সুধে যে কোনি অক্সিডাইজ হৈছে বা কোনি ৰিডিউস হৈছে আৰু আমি কি ক'ব লাগিব যে ইয়াতে জিংকে দুটা ইলেক্ট্ৰন লুজ কৰিছে যে জিংকে দুটা ইলেক্ট্ৰন লুজ কৰিছে মানে কি হৈছে জিংকৰ হৈছে অক্সিডেশন মানে কি আমি কি লিখিব লাগিব যে জিংক ইজ অক্সিডাইজড বা জালিত আৰু আমাক যদি বলি এটা ৰিডাকচন কাৰ হৈছে তো আমি কি ক'ব লাগিব ইয়াত চোৱা Cu2 পজিটিভে দুটা ইলেক্ট্ৰন একসেপ্ট কৰিছে তো যোনি ইলেক্ট্ৰন একসেপ্ট কৰে তাক আমি কি বুলি কম ৰিডিউসড বুলি কম তো ইয়াতে কি ক'ব লাগিব যে Cu2 পজিটিভ বা আমি Cu2 পজিটিভ নিলিখে আমি কি লিখিব পাৰো CuSO4 লিখিব পাৰো CuSO4 is reduced ঠিক আছে বুজি পালা এখিনি এতিয়া এই ৰিঅ্যাকশনটো যদি ভালকৈ চাও এই ৰিঅ্যাকশনটো যদি ভালকৈ চাও ইয়াতে চাওচোন ইয়াতে কি হৈছে অক্সিডেশন ইয়াতে কি হৈছে অক্সিডেশন আৰু ইয়াতে কি হৈছে ৰিডাকচন মানে আমি কি গম পালো যে মানে আমাৰ কি হ'ব এইবিলাক ৰিঅ্যাকশনত মানে কোনোদিন অক্সিডেশনটো অকলে নহয় বা ৰিডাকচনটো অকলে নহয় মানে এনেকুৱা নহয় যে অক্সিডেশনটো হৈছে বা ৰিডাকচন হোৱা নাই বা ৰিডাকচন হৈছে কিন্তু অক্সিডেশন হোৱা নাই হেনেকুৱা কোনোদিন নহয় মানে আমাৰ কি হ'ব অক্সিডেশন আৰু ৰিডাকচন দুয়োটাই কি হ'ব একেলগে হ'ব যদি কাৰোবাৰ যদি অক্সিডেশন হৈছে কাৰোবাৰ কি হ'ব ৰিডাকচন হ'ব ঠিক আছে তো আমি এই ওভাৰঅল ৰিঅ্যাকশনটো আমি কি বুলি কম ৰেডক্স ৰিঅ্যাকশন বুলি কম হ'ব তো এতিয়া আমাৰ লাষ্ট এটা পইণ্ট আছে যে অক্সিডাইজিং এজেন্ট এন্ড ৰিডিউসিং এজেন্ট এতিয়া অক্সিডাইজিং এজেন্ট আমি অসমত কি বুলি কম জাৰক আৰু ইয়াক কি কম আমি বিজাৰক ঠিক আছে তো এতিয়া চোৱা অক্সিডাইজিং এজেন্ট বুলি আমি কম যিয়ে কি কৰিব বেলেগক অক্সিডাইজ কৰিব আৰু নিজে কি হ'ব ৰিডিউস হ'ব তাক আমি অক্সিডাইজিং এজেন্ট আৰু ঠিক তেনে আমি ৰিডিউসিং এজেন্ট বুলি আমি কাক কম ৰিডিউসিং এজেন্ট বা বিজাৰক মানে যিয়ে বেলেগক ৰিডিউস কৰিব কিন্তু নিজে কি হ'ব অক্সিডাইজ হ'ব
ঠিক আছে তো অক্সিডাইজিং এজেন্ট বুলি আমি কাক কম যোনি মানে কি কৰিব বেলেগক অক্সিডাইজ কৰিব কিন্তু নিজে ৰিডিউস হ'ব আৰু ৰিডিউসিং এজেন্ট মানে আমি কি কম যোনিয়ে মানে কি কৰিব ৰিডিউসিং এজেন্ট মানে হ'ব যিয়ে বেলেগক ৰিডিউস কৰিব কিন্তু নিজে হ'ব অক্সিডাইজ তো এতিয়া চোৱাজন আমি যদি এই এক্সাম্পলটোৰ পৰা যদি চাও তো আমি এই এক্সাম্পলটোৰ পৰা যদি চাও ইয়াত চোৱা ইয়াত জিংকৰ কি হৈছে জিংকৰ হৈছে অক্সিডেশন তো আমি যদি এজেন্ট হিচাপে চাব যাও জিংকৰ হৈছে অক্সিডেশন কিন্তু আমি এজেন্ট হিচাপে যদি চাব যাও তো এজেন্ট হিচাপে যদি ইয়াৰ অক্সিডেশন হৈছে কি কি হ'ব ৰিডিউসিং এজেন্ট ৰিডিউসিং এজেন্ট আৰু ইয়াতে CO2 পজিটিভ চোৱা CO2 পজিটিভ কি তাৰ হৈছে ৰিডাকশন তো হি কি হ'ব তাৰ অপোজিটটো কি হ'ব অক্সিডাইজিং এজেন্ট oxidizing agent বিজাৰক আৰু জাৰক ঠিক আছে এতিয়া চোৱা ইয়াতে আমি যাৰ অক্সিডেশন হৈছে তাক ৰিডিউসিং এজেন্ট বুলি কিয় ক'লো আৰু যাৰ ৰিডাকশন হৈছে তাক অক্সিডাইজিং এজেন্ট বুলি কিয় ক'লো এইটো চোৱা এতিয়া চোৱা জিংকে দুটা ইলেক্ট্ৰন লুজ কৰি Zn টো পজিটিভ হ'ল আৰু জিংকে এৰিতে এই দুটা ইলেক্ট্ৰন Cu2 পজিটিভ একসেপ্ট কৰি কি হ'ল কপাৰ হ'ল ঠিক আছে এতিয়া চোৱা Cu2 পজিটিভ এই দুটা ইলেক্ট্ৰন একসেপ্ট কৰি Cu হ'ল সেই কাৰণে Cu2 পজিটিভ আমি কি হ'ব বুলি কম ইয়াৰ ৰিডাকশন হৈছে ঠিক আছে ইয়াৰ হৈছে ৰিডাকশন তো ইয়াৰ ৰিডাকশন হোৱাৰ কোনি হেল্প কৰিলে জিংকে হেল্প কৰিছে কাৰণ চাবা জিংকে এৰি দিয়া এই দুটা ইলেক্ট্ৰন Cu2 পজিটিভ একসেপ্ট কৰি এই হৈছে ৰিডাকশন মানে Cu2 পজিটিভ ৰিডাকশন হোৱাৰ জিংকে হেল্প কৰিলে সো জিংক কি হ'ব ৰিডিউসিং এজেন্ট ঠিক আছে তো ঠিক তেনেদৰে তাৰে আমি অপোজিটলি যদি চাব যাও Cu2 পজিটিভ কি হ'ব অক্সিডাইজিং এজেন্ট কারণ চাবা জিংকে এৰি দিয়া এই দুটা ইলেক্ট্ৰন Cu2 পজিটিভে একসেপ্ট কৰিলে তো জিংকৰ কি হ'ল জিংকৰ কি হৈছে অক্সিডেশন হৈছে তো জিংকৰ অক্সিডেশন হোৱাত কোনি হেল্প কৰিছে Cu2 পজিটিভ হেল্প কৰিছে তো Cu2 পজিটিভ কি হ'ব অক্সিডাইজিং এজেন্ট ঠিক আছে বুজি পালা এখিনি তো হ'ব বাৰু আজিলৈ এখিনিয়ে বাকিখিনি আমি নেক্সট ক্লাছত চাম তো থ্যাংক ইউ ফৰ জয়নিং দা ক্লাস